বহু ব্যক্তিৰ টপা মূৰত আপুনি চুলি গজোৱা এটা অভিযান আৰম্ভ কৰিছিল কিমান টপা মূৰত আপুনি চুলি গজাব পাৰিলে আমি 5 লাখৰ ওপৰত মানুহক লগাইছো যেতিয়া আপুনি কাণত ধৰি আঁঠু কাঢ়িবলগীয়া হৈছিল পংকজ পাঠকে কাণত ধৰি আঁঠু কাঢ়িছিল আৰু ফেচবুকত নিজে আপুনি ফটোখন আপলোড কৰিছিল যিমান মহাপুৰুষ শংকৰদেৱক অসম এৰি পলাবলৈ বাধ্য কৰাইছিল গেছৰ সমস্যাৰ পৰা মানুহে যদি পৰিত্ৰাণ বিচাৰে নিতৌ কি কৰিব লাগিব পুৱাত এটা পংকজ পাঠকৰ নিজৰ অসুখ আছে নে নাই শৰীৰত যিসকল আমাৰ এগেইনষ্টত কম্পিটিশ্যনত আছে তেওঁলোকক ক্লোজলি মনিটৰ কৰি থাকো অবজাৰ্ভ কৰি থাকো পাঠক মোৰ নতুন অনুষ্ঠান ব্ৰেক ইয়ৰ ভইচৰ এই খণ্ডটোলৈ আপোনাক স্বাগতম জনাইছোঁ আমি গতানুগতিক কথাবোৰ সাধাৰণতে নাপাতো যেতিয়া 10 বছৰ আগত পাঠক ডাঙৰীয়া আপোনাক লগ পাইছিলোঁ তেতিয়া আচাৰ্য পংকজ পাঠক বুলি মই পৰিচয় কৰাই দিছিলোঁ আপুনি সুন্দৰ সুন্দৰ বিধান দিছিল কিন্তু আজি প্ৰথমে মই সুধিব বিচাৰিছোঁ এতিয়া পংকজ পাঠক আচাৰ্যই হৈ আছে নে ডাঙৰ ব্যৱসায়ী হ'ল না ব্যৱসায়টো আগতেও কৰিছিলোঁ এতিয়াও কৰিছোঁ আৰু ব্যৱসায় জীৱিকা হিচাপে ৰাখিবই লাগিব আৰু অসমত যেহেতু আয়ুৰ্বেদিক নাছিল ডিমাণ্ড চলি আছিল বাহিৰৰ ব্যৱসায়িক সুবিধা দিয়াত কৰি আমি নিজে কৰি আছোঁ চলাই আছোঁ এতিয়া ক'ত ক'ত আপোনাৰ ব্যৱসায় চলি আছে ব্যৱসায় গোটেই অসমতে আছে তথাপি দুটা ইণ্ডাষ্ট্ৰী মোৰ এটা টিহুত আৰু এটা ৰঙিয়াত আছে ৰঙিয়াটো নতুন টিহুটো হ'ল 12 বছৰমান হ'ল চলি আছে আৰু ধুনীয়া পাঠকৰ মোৰ এটা কথা সুধিব মন গৈছে আপুনি ক'ৰবাত এডভাৰটাইজিঙৰ শিক্ষা লৈছিল নেকি নাই লোৱা নাই মানে বিজ্ঞাপন কিদৰে দিব লাগে হাঁহিছে আপুনি গম পাইছে হয় তেনেকুৱা একো শিক্ষা লোৱা নাই আনুষ্ঠানিক তেনেকুৱা একো শিক্ষা লোৱা নাই তেনে মনলৈ পাঠক কেনেকৈ আহে ধৰক কোনোবা এগৰাকী মহিলা পৰকীয়া প্ৰেমত মত্ত হৈ কাৰোবালৈ পলাই গ'ল তেতিয়া হঠাৎ আপুনি ফেচবুকত সেই পোষ্টটো শ্বেয়াৰ কৰি আপুনি আপোনাৰ প্ৰডাক্টৰ এডভাৰটাইজ কৰি দিলে বান্দৰ কেঁকুৰাই হওক বা আন কিবা প্ৰডাক্টৰ কোনোবা এজন ব্যক্তি যদি কিডনি বিকল হৈ তেওঁ মৃত্যুমুখত পৰিল বাহিৰলৈ গৈ লক্ষ লক্ষ টকা খৰচ কৰিব লগা হ'ল তেতিয়া কিন্তু আপুনি পুনৰ নভা শাকৰ আপোনাৰ যিটো প্ৰডাক্ট আছে তাৰ এডভাৰটাইজ কৰি দিলে সেই চিন্তাটো হঠাৎ কৰে মনলৈ কেনেকৈ আহে এই ট্ৰেণ্ডিঙত থাকিলে ভাল ব্যৱসায় কৰা মানুহ এতিয়া কিছুমান ডাঙৰ ডাঙৰ কোম্পানীৰ ফালৰ যিবিলাক আছে সেইবিলাক অবজাৰ্ভ কৰি থকা যায় তেওঁলোকে কেনেকৈ এই কৰে মাৰ্কেটিং কৰে তো সেইমতে আমি সৰু সৰু কোম্পানীবিলাকে সেইবিলাক ট্ৰাই কৰি থাকোঁ আৰু এটা ডাঙৰ কথা কি মই ব্যৱসায়ত মই নিজৰ ফালৰ পৰা শিকিছোঁ ট্ৰেণ্ডিঙত থাকিব লাগে আপুনি এটা আজিৰ দিনত যিটো টপিক চলি আছে সেইটো টপিকছৰ ওপৰতহে অনলাইন ডিছকাশ্যন হ'ব এটা পুৰণা টপিকছৰ ওপৰত আজি নহয় তো আজি যিটো ঘটনা ঘটিছে সেইটো যদি আপুনি ট্ৰেণ্ডটো ফ'ল' কৰে তেনেহ'লে ট্ৰেফিক বাঢ়ি যাব তো সেইমতে মই কৰি থাকোঁ যিটো ট্ৰেণ্ড যি সময়ত চলি আছে সেইটো ট্ৰেণ্ডক ফ'ল' কৰোঁ সেইমতে ট্ৰেফিক আহি যায় সেইমতে ধৰক আমাৰ ব্যৱসায়ত বেলেগ মাৰ্কেটিঙৰ দৰকাৰো হোৱা নাই সেনেকৈ চলি থাকে ব্যৱসায় মাৰ্কেটিং আপুনি নিজে কৰে নিজে চলি থাকে মই নিজে কৰি থাকোঁ ৰাইজে মই ডাইৰেক্ট কৰা বুলি ক'লে ভুল হ'ব ৰাইজে কৰি থাকে আৰু মইতো জাষ্ট এইটো সেই কৰি লিখি দি দিলোঁ সেইটো আগলৈ নিয়া কামটো ট্ৰেণ্ডত মানে ট্ৰেকত পেলাই দিয়া কামটো ৰাইজৰ সেইমতে আৰু লৈ যায় গৈ থাকে আৰু ৰাইজে হয় পাঠক আপোনাৰ মূৰত চুলি আছে কিন্তু আছে কিন্তু বহু ব্যক্তিৰ টপা মূৰত আপুনি চুলি গজোৱাৰ এটা অভিযান আৰম্ভ কৰিছিল কিমান টপা মূৰত আপুনি চুলি গজাব পাৰিলে আমি 5 লাখৰ ওপৰত মানুহক লগাইছোঁ আৰু যেতিয়া আমি লগাইছিলোঁ তেতিয়া আমি কৈছোঁ কি 40 বছৰৰ ওপৰত অহা সম্ভাৱনা কম ছুগাৰ প্ৰেছাৰ থাকিলেও অহা সম্ভাৱনা কম সেইমতে যিখিনি এনে হৃষ্টপুষ্ট আছিল বিশেষ একো অসুবিধা নাই তেওঁলোকৰ প্ৰায়বিলাকৰ আহিছে আৰু কিছুমান ধৰক 20% বা 30% হ'ব পাৰে তেওঁলোকৰ বিভিন্ন বেমাৰ আজাৰ আছিল আৰু বয়স হৈ গৈছে তেওঁলোকৰ অহা সম্ভাৱনা নাই আগতে কৈছিল সেইমতে চলিছে মানে 40 বছৰৰ তলত যিসকলে আপোনাৰ ঔষধ লগালে টপা মূৰত তেওঁলোকৰ চুলিত গজিছে তেওঁলোকৰ প্ৰায়বিলাকৰে আহিছে আমাৰ তাৰ যিবিলাক আছে মই যেতিয়া বন্ধ কৰিছিলোঁ তেতিয়া মই ৰাজহুৱা ফিডবেক লৈছিলোঁ ভিডিঅ' বনাইছিলোঁ যে য'ত কৰিছিলোঁ অডিয়েঞ্চত ধৰক তাৰে 80% মানুহে হাত দাঙি দিছিলে আমাৰ আহিছে পাঠক ডাঙৰীয়া আপুনি ৰাইজৰ ভালটোৱে আপুনি কৰি গৈছে যিহেতু প্ৰাকৃতিক দৰৱ দিয়ে বনৌষধি দিয়ে গতিকে সেই দৰৱে ছাইড এফেক্ট যিহেতু নাই সকলোৱে আদৰি লৈছে কিন্তু তাৰ মাজত এটা অনাকাংক্ষিত ঘটনাত আমাৰো বেয়া লাগিছিল যেতিয়া আপুনি কাণত ধৰি আঁঠু কাঢ়িবলগীয়া হৈছিল পংকজ পাঠকে কাণত ধৰি আঁঠু কাঢ়িছিল আৰু ফেচবুকত নিজে আপুনি ফটোখন আপলোড কৰিছিল সেই ঘটনাটোৰ বিষয়ে যদি অকণমান কয় মই সেই ঘটনাটো ধৰক নহ'বলগীয়া ঘটনা তেনেকুৱা হৈছে বুলি মই সেই নকৰোঁ এটা সময়ত ভূপেন হাজৰিকাকো শিল দলিয়াইছিল তাৰে আগত যিমান মহাপুৰুষ শংকৰদেৱকো অসম এৰি পলাবলৈ বাধ্য কৰাইছিল তো তেনেকুৱা যুগে যুগে হৈয়ে থাকে মইতো সামান্য সাধাৰণ মানুহ আৰু আপুনি এটা সময়ত
চবকেতো খোজ কৰিব নোৱাৰে, সেইটো এটা বেলেগ ঘটনা আছিল, সেইটো আগতে মই গম পাওঁ, তাতে তেওঁলোকে তেনেকুৱা কৰিব। আৰু মই সেইটো মোৰ দুৰ্বলতা বুলি মই সেই কৰা নাই, মোৰ নিজৰ শক্তি বুলিহে মই ফেচবুকত থৈ দিছোঁ, যে ইমান কৰাৰ পিছতো মই ষ্টেণ্ডিং আছোঁ এতিয়ালৈকে। সেইটো দেখুৱাৰ কাৰণে ফেচবুকত এতিয়ালৈকে মই থৈ দিছোঁ, মোক ৰাইজে ইমান কৰিছে তথাপিও মই আছোঁ। মানে কাণত ধৰা ফটোখন এতিয়ালৈকে আপুনি এতিয়ালৈকে অনাগত ভৱিষ্যত থাকিব, যিমান বছৰ বাচি থাকক। মানে আপুনি সেই ফটোখনক লৈ আপোনাৰ কোনো অনুশোচনা নাই বা দুখ নাই? মই সেইটো মোৰ শক্তি হিচাপে, মই ফিউল হিচাপেহে ব্যৱহাৰ কৰোঁ। মই যেতিয়াই চাওঁ সেইখন ফটো, মোক এনেকুৱা কৰিছিল, ইয়াতকৈ বেয়া কৰিব পাৰে, তো তাৰ কাৰণে মই সদায় ৰেডি হৈ থাকোঁ। পাঠক, এতিয়া আপুনি পোনপটীয়াকৈ বা পৰোক্ষভাৱে কিমানজনক নিবনুৱাক আপুনি নিযুক্তি দিছে? মানে ডাইৰেক্ট আৰু ইনডাইৰেক্ট যদি চাই, আমাৰ লগত দোকানী 1600ৰ ওপৰত দোকানী আমাৰ লগত জড়িত হৈ আছে। আৰু আজিকালি আপুনি ব্যৱসায়ৰ কথাটো জানে, বেছিভাগ ব্যৱসায় নচলা হৈছে। তাৰে মাজত বহুত ব্যৱসায় এনেকুৱা বেলেগ বেলেগ ব্যৱসায় এৰি আমাৰ তাতে আহিছে। মোবাইলৰ দোকানী, জোতা চেণ্ডেলৰ দোকানী, এনেকৈ কিবা কিবি ষ্টেচনাৰী দোকানী, এইবিলাক এৰি আমাৰ তাতে আহিছে। তেওঁলোকক আমি এটা ভৰসা দিবলৈ মানে সক্ষম হৈছোঁ যে আপোনালোকে চলিব পাৰিব। তো 1600+ দোকান আমাৰ লগত জড়িত হৈ আছে, তেওঁলোকে চলি আছে। ইনডাইৰেক্ট বুলি ক'লে ধৰক 70-80 জন ইনডাইৰেক্ট এমপ্লয়ী আছে। ধৰক কেতিয়াবা আমাৰ পোষ্টাৰ মাৰিলে, কেতিয়াবা বেনাৰ লগালে, হোৰ্ডিং লগালে, এইবিলাক আছে, টাইম টু টাইম আহি থাকে। তাৰপিছত আকৌ বেলেগ বেলেগ ধৰণে আমি ধৰক কণ্ট্ৰেক্টতো মানুহ ৰাখোঁ। ধৰক কেতিয়াবা আমাৰ এক গাড়ী মাল আহিলে, সেইখিনি চাফা চুফা কৰা, ধোৱা মেলা সেই কৰোঁতে ধৰক আমাৰ 10-12 দিন 10-12 জন এমপ্লয়ী লগা হয়, তেনেকৈ। পাৰ্মানেণ্টলি মোৰ ধৰক 28 জন আৰু 14 জন এইখিনি আছে, আৰু 42 জন পাৰ্মানেণ্ট এমপ্লয়ী। সেইখিনি আছে। পাঠক, মই শেষত কেইটামান দৰৱ আপোনাক সুধিম। সাধাৰণ মানুহ হৈ থাকে, গেছৰ সমস্যাৰ পৰা মানুহে যদি পৰিত্ৰাণ বিচাৰে, নিতৌ কি কৰিব লাগিব পুৱাৰ? গেছৰ সমস্যাৰ কাৰণে আপুনি বিশেষ একো কৰিব নালাগে, খাদ্য ভালকৈ চবাই খালে হ'ল। দৌৰা দৌৰি কৰি খাদ্য খাব নালাগে। ৰাতিপুৱা শুই উঠি প্ৰথম কাম গৰম পানী খাই দিয়ক, কুহুমীয়া গৰম পানী খাওক, আৰু 1-1.5 ঘণ্টা পিছত ভাত খাওক, ভালকৈ চবাই খাওক, দৌৰা দৌৰি কৰি নাখাব। খাদ্য খাই 1 ঘণ্টা পিছত পানী খাব লাগে, আৰু গধূলি যিমান পাৰে সোনকালে খাদ্য খাওক। ৰাতি যদি খাদ্য খায়, সেইটো আপোনাৰ হজম নহ'ব, হজম নহ'লে গেছ হ'ব, এচিডিটি হ'ব, বিভিন্ন বেমাৰ হ'ব। আৰু কিছুমান বস্তু যেতিয়া খাব নালাগে তেতিয়া নাখাব। কেঁচা ফল মূল, শাক পাচলি, এইবিলাক যিবিলাক থাকে কেঁচা বস্তু, চালাড, ফ্ৰুট, এইবিলাক গধূলি খাব নালাগে। এইবিলাক গধূলি খালে গেছ হৈ যায়। এইবিলাক ৰাতিপুৱাৰ বস্তু ৰাতিপুৱা খাওক, নিয়মমতে চলি থাকক, গেছ এচিডিটি নহয়। যদি আপোনাৰ ধৰক ফেটি লিভাৰ আছে, কিছুমানে ফেটি লিভাৰ থাকিলে এনে নিয়মমতে খাই থাকিলেও হৈ যায় গেছ। ফেটি লিভাৰৰ কাৰণে যিসকলৰ আছে পুনৰ্নভা জুচ খাওক, 3 মাহ খাওক, ভাল হৈ যায়। আৰু আপুনি কিডনিৰ ৰোগৰ বাবে পুনৰ্নভা জুচৰ খুব আপুনি বিৰাট ভাল। পুনৰ্নভা জুচ কিডনিৰ কাৰণে অকল নহয়, লিভাৰৰ কাৰণেও বিৰাট ভাল। কিডনি, লিভাৰ, পেনক্ৰিয়াছ, পাকস্থলী, পাচনতন্ত্ৰ, অন্ত্ৰ, গোটেইখিনিৰ কাৰণে ভাল। পুনৰ্নভা জুচ আপুনি আজিকালিতো বটল আকাৰে পায় বজাৰত, সেইটো আনি 50 ml কৰি ৰাতিপুৱা খাব পাৰে। পানী চানী খাই উঠি 50 ml খাব লাগে, ভাল হ'ব। মহিলাৰ সমস্যাৰ বাবে আপুনি কি? মহিলাৰ কেনেকুৱা ধৰণৰ? বিভিন্ন সমস্যা থাকে মহিলাৰ। মহিলাৰ ধৰক বেছি কৰি পিৰিয়ডৰ সমস্যাই আজিকালি বেছি কৰি হৈছে। পিৰিয়ডৰ সমস্যা থাকিলে, অনিয়মিত মাহেকা বা তেনেকুৱা যদি থাকে, শতামূল জুচ খাব পাৰে। শতামূল জুচ 2-3 মাহ খালে ভাল হৈ যায়। বগাস্ৰাৱ সমস্যা থাকে, মাহেকীয়াৰ সময়ত পেটৰ বিষ চিষ হ'লে এইবিলাক ভাল পাই যায়। আৰু পাঠক ডাঙৰীয়া, আপোনাৰ দৈনন্দিন জীৱনটো কেনেকৈ আৰম্ভ হয়? ৰাতিপুৱা কেই বজাত উঠে? ৰাতিপুৱা ধৰক এনে সোনকালে উঠা হয়, 6টা 5:30 তেনেকৈ উঠা হয়। তাৰপিছত আকৌ কাম নাথাকিলে কেতিয়াবা এইবিলাকে চলি থাকে। ৰাতিপুৱা উঠি প্ৰথমতে পানী খাওঁ, পানী খাই 9টামান বজাত ভাত খালোঁ, খাই লৈ যি কাম থাকে কৰিলোঁ, আৰু গধূলি আমাৰ 5টা 5:30 বজাত ভাত খোৱা হয়। এতিয়া পংকজ পাঠকৰ নিজৰ অসুখ আছেনে নাই শৰীৰত? মই তেনেকুৱাতো অসুখ মোৰ একো নাই। মানে চুগাৰ, প্ৰেছাৰ? নাই, একো নাই। থাইৰইড, একো সমস্যা নাই? একো নাই। চুগাৰ, প্ৰেছাৰ, থাইৰইড, একোৱে প্ৰব্লেম নাই। মানে সকলো ৰোগ আপোনাৰ শৰীৰত নাই? একদম নাই। আপুনি যিকোনো ডাক্তৰৰ পৰীক্ষা কৰাই চাওক, মই ব্লাড হ'লে চাওক বা চাওক, যি কৰিবলৈ কৰি চাওক। প্ৰাকৃতিক নিয়মেৰে থাকে? নিয়মমতে থাকোঁ, আৰু বিশেষ একো হেৰি নহয়, উল্টা পাল্টা কৰা নাযায়, একদম
নহয় মই ৰিচেণ্টলি মুম্বাইত যাওঁতে এনে সন্দেহবশত কিবা হ'ব পাৰে বুলি মইতো নকৰোঁ ৱাইফে কৈ আছিল আপুনি পৰীক্ষা কিয় নকৰে এতিয়া 40 বছৰ হৈ গৈছে পৰীক্ষা কৰি চাওক মই ঠিক আছে কি পৰীক্ষা কৰিব লিভাৰ কিডনি চব পৰীক্ষা কৰি চাওঁ মই ঠিক আছে ডক্টৰ তাতে ক'লোঁ চিনাকি ডক্টৰ মই যে এটা ভালকৈ পেটৰ গোটেইখিনি লিভাৰ কিডনি আশা কৰি আল্ট্ৰাচাউণ্ড কৰাই দিয়ক হ'ব লিখি দিলে কৰাই আনিলোঁ চব নৰ্মেল তাৰপিছত হ'ব নাই কাৰণ ব্লাড টেষ্ট কৰক ঠিক আছে CBC কৰিলোঁ তাৰপিছত এই LFT কৰিলোঁ চব নৰ্মেল কি কৰিম মানে পাঠকৰ সকলো নৰ্মেল আহিছে চব নৰ্মেল ঠিক আছে পাঠক ভাল লাগিছে শেষত মই সুধিব বিচাৰিছোঁ আপুনি অসমীয়া এজন ব্যৱসায়ী হিচাপে আপুনি আগবাঢ়ি গৈছে এই বন দৰৱৰ বা প্ৰাকৃতিক ঔষধৰ আপুনি দিছে আয়ুৰ্বেদিক বুলিয়ে কৈছোঁ তাৰ বাবে ডাঙৰ ডাঙৰ প্ৰতিষ্ঠিত ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আপোনালৈ ভাবুকি বা তেনেকুৱা প্ৰত্যাহ্বান অহা নাইনে লাহে লাহে সেই প্ৰত্যাহ্বানটো থাকেই জীৱনত ভাবুকি বুলি সেইটো মই আৰু সেনেকৈ ঈশ্বৰক বিশ্বাস কৰা মানুহ ইমান আৰু ভাবুকিলৈ কেয়াৰ নকৰোঁ যি হ'ব লগা আছে হৈ থাকিব বুলি ঈশ্বৰৰ আজ্ঞা বুলি মই নিজৰ কাম কৰি থাকোঁ তাৰপিছত আকৌ প্ৰত্যাহ্বানটো থাকিবই প্ৰত্যাহ্বান মানে ধৰক চেলেঞ্জিং সেইটোক যদি একচেপ্ট কৰিব পাৰে বহুত ভাল আৰু আমি ব্যৱসায় হিচাপে যিসকল আমাৰ এগেইনষ্টত কম্পিটিশ্যনত আছে তেওঁলোকক ক্লজলি মনিটৰ কৰি থাকোঁ অবজাৰ্ভ কৰি থাকোঁ তো সেইটো ক্লজলি যেতিয়া আমি মনিটৰ কৰি থাকোঁ তো তেতিয়া বিশেষ অসুবিধা নহয় আৰু ব্যৱসায়ী কিছুমান এই থাকে ভিতৰুৱা চিক্ৰেট থাকে ৰাজহুৱাও কৰা নাযায় সেইবিলাক পলিচি থাকে সেইবিলাক নিয়ম নীতি মানি থাকিলে একো নহয় ডাঙৰ ব্যৱসায়ীয়ে সৰু ব্যৱসায়ীক একো নকৰে তেওঁলোকে ভাবে কি চেলেঞ্জত আহিছে ভালেই আমাৰ কাৰণে মাৰ্কেটত যিমান কম্পিটিশ্যন চলিব সিমানেই ভাল কিন্তু আপোনাৰ শত্ৰু আপোনাতকৈ ডাঙৰ হ'ব নোৱাৰে কেতিয়াও আপোনাৰ শত্ৰু হ'লে আপোনাতকৈ তলৰ মানুহে হ'ব যি আপোনাৰ লগত কেতিয়াও মানে এই কৰিব নোৱাৰে তো সেইমতে চলি থাকে পাঠক শেষত আপুনি কওক ভুকুতে যিহেতু কল নপকে আমাৰ নৱপ্ৰজন্মই যিসকল যুৱক যুৱতী আছে চাকৰিৰ বাবে চৰকাৰী চাকৰি ৰৈ থাকে তেওঁলোকে নিজাববীয়াকৈ কি কৰিব পাৰে কিদৰে উপাৰ্জনমুখী হ'ব পাৰে চাকৰিটো শেষ অপশ্যন হোৱা দৰকাৰ মই ভাবোঁ চাকৰিটো শেষ অপশ্যন আপুনি তাৰে আগতে কিমানজনক এই কৰিব পাৰে সেইটো চেষ্টা কৰিব লাগে যদি আপুনি পঢ়া লিখা কৰি বহুত চাকৰি পিছে পিছে দৌৰিব লগা হয় তেতিয়াহ'লে আপোনাৰ পঢ়া লিখাৰ উদ্দেশ্য নাই কোনো ধৰণৰ তো আপুনি প্ৰথমতে ট্ৰাই কৰক কেনেকৈ নিজে ইষ্টাব্লিছ হ'ব পাৰে যদি আপুনি কোনো ফালৰ পৰা নোৱাৰিছে বা আপুনি কিবা হেণ্ডিকেপ হয় বা কিবা হয় বাছ ঠিক আছে চাকৰি ঠিকে আছে কিন্তু প্ৰথম আপোনাৰ হ'ব লাগে কি মই নিজে ইণ্ডিপেণ্ডেণ্ট হ'ম শিক্ষাৰ উদ্দেশ্য সেইটোৱে হয় নোৱাৰে যদি আৰু উপায় নাই ঠিক আছে পাঠক সময় দিলে ভাল লাগিল আপুনি আগুৱাই যাওক নিজৰ ক্ষেত্ৰত ধন্যবাদ